মইতো ভাবিছিলোঁ আজি প্ৰথম চাৰ্জ ফ্ৰেম হ'ব বুলি অভিযুক্তসকলৰ ওপৰত, কিন্তু সেয়া হোৱা নাই। আজি অমৃত প্ৰভাৰ যিজন অধিবক্তা শ্ৰীযুত আনন্দ ভূঞাদেৱে তেওঁৰ অমৃত প্ৰভাৰ কাৰণে বেইল পিটিশ্যন দিছে আৰু আজি আৰু চাৰ্জ হিয়াৰিং হৈছে আৰু তাৰপিছত অমৃত প্ৰভা মহন্তৰ কাৰণে আজি প্ৰথম সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে পিটিশ্যন দিছে, কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে সেইটো তাৰিখত হ'ব। আৰু তাৰ উপৰি আমি গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই এতিয়া অধিবক্তা নিয়োগ কৰিছে অনিল মিশ্ৰা, তেওঁলোক ভাৰ্চুৱেলি থাকিব ছুপ্ৰিম কোৰ্টৰ অধিবক্তা বুলি আমি জানিব পাৰিছোঁ। গতিকে অংকিত ধাৱন, মোহিত মিগলানী ইত্যাদি কৰি তেওঁলোকৰ টীমটোত তেনেকুৱা মানে এছিষ্টেণ্ট তেওঁ থাকিব। শ্যামকানু মহন্তয়ো বাহিৰৰ উকিল, মই নামটো গম নাপালোঁ, কলিকতাৰ উকিলৰ তেনেকুৱা টীম তেওঁলোক আহিছে। গতিকে সকলোৱে নিজৰ নিজৰ অধিবক্তা এতিয়া নিয়োগ কৰিছে। তাৰপিছত সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যই আমাৰ লিগেল এইড যিজন কাউন্সিল তেখেতৰ থ্ৰুৱেদি বেইল পিটিশ্যন দিছে। আৰু শেখৰজ্যোতি গোস্বামীৰো কোনোবা এজন এছ কলিতা বুলি অধিবক্তাই ইয়াত ৱাকালতনামাখন দিছে বুলি গম পাইছোঁ, কিন্তু মানুহজন আজি ইয়াত উপস্থিত নাছিল, গতিকে সেয়া গম নাপালোঁ। এতিয়া আমি দেখিছোঁ যে ডিফেন্সে কিন্তু বাহিৰৰ পৰা এতিয়া বহুত নিজৰ হেৰিটো ষ্ট্ৰং কৰি তুলিছে। গতিকে আমি আশা কৰিছোঁ, আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমি যিহেতু একদম আইনী প্ৰক্ৰিয়াটোৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব। গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথম দিনটোতে তেওঁ ঘোষণা কৰিছিল যে এটা যিটো আমাৰ স্পেচিয়েল প্ৰজিকিউশ্যন, আমাৰ যিটো পাব্লিক প্ৰজিকিউশ্যনৰ টীম এটা গঠন কৰি দিম বুলি কৈছিলে। গতিকে সেইটো অতি শীঘ্ৰেই তেওঁলোকে যাতে খুব সবল এক্সপাৰ্ট আৰু এনেকুৱা ছিনিয়ৰ আমাক এডভকেট লাগিব, যাৰ ওপৰত ৰাইজৰ আস্থা আছে, তেওঁলোকৰ অভিজ্ঞতা আছে আৰু এক্সপাৰ্টিজ আছে। গতিকে তেনেকুৱা এটা খুব ষ্ট্ৰং টীম লাগিব, তেতিয়াহে আমাৰ আইনী যুঁজখন সবল হ'ব এই কোৰ্টত। আৰু এতিয়া যিহেতু সকলোবোৰ এই আদালততে আছে, গতিকে আদালততে আমাৰ যুঁজখন হ'ব। সেইখিনি নহ'লে অভিযুক্তৰ লগত সেই যুঁজখন কিন্তু আমাৰ সবল নহ'ব। আৰু আমি দেখিছোঁ এতিয়া আকৌ 15 দিনৰ পিছত এই অবজেকশ্যনটো হ'ব। গতিকে তেনেকে দিনবোৰ পাৰ হৈ গৈ থাকিব। যদি আমি এনেকৈ 15 দিন এমাহৰ মূৰে মূৰেহে অকণমান আমি আগবাঢ়োঁ, তেতিয়াহ'লেতো এই কেছটো বহুত দিন লাগিব। আৰু 394জন উইটনেছ আছে, ইয়াত সাক্ষী আছে, সকলোকে আনি পেলাই এইটো কৰিবলৈ গ'লে এতিয়া যিটো কয় দশক পাৰ হৈ যাবগৈ। আৰু তেনেকেতো আমি ৰ'ব নোৱাৰোঁ, কাৰণ জুবিন গাৰ্গৰ লগত সমগ্ৰ ৰাইজৰ, সমগ্ৰ অসমৰ লগতে চৰকাৰৰ দায়িত্ব আছে, মানে সেইখিনি আৱেগো আছে আৰু সেইখিনি মই ভাবোঁ অভিমানো থাকিব লাগিব। গতিকে জুবিন গাৰ্গে ন্যায়টো পাবই লাগিব। আমি সেইকাৰণে যিটো স্পেচিয়েল কোৰ্টৰ কথা আমি কৈ আছোঁ, অনুৰোধ কৰিছোঁ, ইতিমধ্যে মোৰ ফেচবুক পোষ্টতো মই লিখিছোঁ, কালি মই প্ৰেছ মিটতো কৈছোঁ, আজিও পুনৰ চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, স্পেচিয়েল কোৰ্টখনৰ যাতে ব্যৱস্থা কৰে সোনকালে, আৰু য'ত মানে ডে টু ডে হিয়াৰিং হৈ থাকে প্ৰতিটো বস্তু, আৰু সোনকালে যাতে সেইখিনি আগবাঢ়ে। গতিকে আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে যিহেতু এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব, সম্পন্ন কৰিব লাগিব, আমি শেষ মানে ৰিজাল্টটোও পাব লাগিব। আৰু অভিযুক্তই উচিত কঠোৰতকৈ কঠোৰতম শাস্তি যিটো হ'ব পাৰে সেইখিনিও পাবই লাগিব। গতিকে সেইখিনিলৈ আগবাঢ়িবলৈ আমি এতিয়া এই স্পেচিয়েল কোৰ্টখনৰ আমি আবেদন পুনৰবাৰ জনাইছোঁ, কাটৰভাৱে অনুৰোধ জনাইছোঁ, সেইখিনি হ'বই লাগিব। আৰু যিটো একদম এক্সপাৰ্ট পাব্লিক প্ৰজিকিউশ্যনৰ টীম, সেয়াও অতি শীঘ্ৰে যাতে গঠন কৰি দিয়া হয়, আৰু তেওঁলোকে এইখিনি বিষয়ত পুংখানুপুংখভাৱে গোটেইখিনি পঢ়া শুনা কৰি সকলোবোৰ ষ্টাডি কৰি এই কেছটো আদালতত খুব সবলভাৱে তেওঁলোকে যাতে প্ৰেজেণ্ট কৰিব পাৰে। চাওক, ইনভেষ্টিগেশ্যনটো ইতিমধ্যে SIT সম্পন্ন কৰিছে, এতিয়া আদালতত আছে এটা প্ৰক্ৰিয়া। আৰু আমি সেই কথাটো মই চাৰ্জশ্বিটখন পঢ়ি পেলাই সেইখিনি মই বক্তব্য ৰাখিছিলোঁ যে আমি যিবোৰ ভিডিঅ' দেখিছোঁ সেইখিনিত আমি সম্পূৰ্ণভাৱে, অকল মই বুলি নহয়, অসমৰ সমগ্ৰ ৰাইজে বা আপোনালোকেও দেখিছে যে তাত নেগলিজেঞ্চ সম্পূৰ্ণ দেখা পোৱা গৈছে। গতিকে সেই নেগলিজেঞ্চৰ আধাৰত তেওঁলোক আমাৰ মতে দোষী। গতিকে তেওঁলোকো সেই আইনৰ বা বিচাৰৰ আওতালৈ তেওঁলোক আহিবই লাগে। সেইটো কোৰ্টে কৰিব, কাৰণ কোৰ্টত যিহেতু চাৰ্জশ্বিট দিয়াৰ পিছতো আপোনালোকে নিজে কৈছে চাৰ্জশ্বিট দিয়াৰ লগে লগে শেষ নহয়। গতিকে চাৰ্জশ্বিটত দিয়াৰ উপৰিও কেতিয়াবা এনেকুৱা হয় যে সেই যেতিয়া প্ৰক্ৰিয়াটো চলি থাকে তাত কোনোবা দোষী যদি তেওঁলোকে ভাবে তাত
আকৌ যোগ কৰিব পাৰে, ৰিইনভেষ্টিগেশ্যন হ'ব পাৰে, তাত যোগ কৰিব পাৰে আইনৰ গণ্ডিলে, আৰু কোনোবা কেতিয়াবা ওলাইও যাব পাৰে, সেইবোৰ বস্তু বেলেগ থাকে। গতিকে এইটো ক্ষেত্ৰত যেতিয়া তেওঁলোকে দেখিব, তেতিয়া তেওঁলোকে নিশ্চয় সেয়া বিচাৰৰ গণ্ডিলৈ আনিব। ছিংগাপুৰ পুলিচে ইনভেষ্টিগেশ্যন অলৰেডি কৰি আছে, আৰু সেইটো যোগাযোগ প্ৰথমৰ পৰাই মোৰ লগত কৰি আছে। মই সেইখিনি যিখিনি লিখিব লাগে মই অলৰেডি তাত ফেচবুক পোষ্টত লিখিছোঁ, আপোনালোকে চাব। যদি তাত কিবা সুৰুঙা থাকি গৈছে, তেওঁলোকে সেইখিনি আলোচনা কৰি অধিবক্তাৰ লগত, আৰু যিটো মানে পাব্লিক প্ৰজিকিউশ্যন টীম হ'ব আৰু যিটো ইনভেষ্টিগেশ্যন টীম আছিলে, তেওঁলোকে নিজে আলোচনা কৰি তাত থাকি যোৱা কিবা যদি আছে এই মানে অভিযুক্তসকলক শাস্তি দিবলৈ, তেতিয়াহ'লে তেওঁলোকে সেইখিনিও বিচাৰ কৰি চাওক। এই কথাখিনি একদম খুব পুংখানুপুংখভাৱে লিখা আছে, গতিকে সেইখিনি ভালকৈ আকৌ এবাৰ পঢ়িব। গোচৰটোত মানে তেখেত আছে, তেখেতে বকালতনামা তেখেতক দি পেলাই তেখেতে কৰিছে প্ৰদীপ্ত তালুকদাৰ। তেওঁ মানে কোৰ্টত সেইখিনি প্ৰেজেণ্ট কৰে, এছেছ কৰিব পাৰি। নিশ্চয় নিৰীক্ষণ কৰি থাকিম, আৰু সেইকাৰণে আজি মই আহিছোঁ। আৰু ইয়াৰ পিছৰ ডেটসমূহতো আমি ঘৰৰ পৰা, পৰিয়ালৰ পৰা আমি কোনোবা নহয় কোনোবা আমি উপস্থিত থাকি সেইখিনি চাই থাকিম। খুৰা ধৰিব পৰা নাই, ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে, আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক, দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই, দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব।